ডিগবৈ বিধানসভা সমষ্টিৰ বগাবানী চাহ বাগিচাত আজি চাহ শ্ৰমিকৰ মাজত ভূমি বন্দবস্তিৰ প্ৰপত্ৰ প্ৰদান কৰা হয়। ডিগবৈ সমষ্টিৰ আয়ুক্ত বগাবানী পঞ্চায়তৰ সভাপতি উপস্থিতিত বিধায়ক সুৰেন ফুকনে প্ৰপত্ৰসমূহ বিতৰণ কৰে। বাগিচাখনৰ ১৩০০ শ্ৰমিকৰ মাজত প্ৰপত্ৰ বিতৰণ কৰা হয়। প্ৰপত্ৰ লাভ কৰি শ্ৰমিকসকলে উৎফুল্লিত হৈ পৰে। উৎফুল্লিত শ্ৰমিকসকলৰ সৈতে এপাক জমুৰ নাছিলে বিধায়ক ফুকনে। আজি সমগ্ৰ অসমৰ চাহ বাগিচাসমূহৰ যি আজি যুগ যুগান্তৰ ধৰি শ্ৰমিকসকলে বসবাস কৰি আছে, তেওঁলোকৰ কাৰণে এটা শুভ দিন। তেওঁলোকৰ অত্যন্ত আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। আজিৰ দিনটোতেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু ইতিমধ্যেই সমগ্ৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে তেওঁলোকৰ স্থায়ী মাটিৰ পট্টা দিবৰ কাৰণে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে। আজিৰ আবেদন পত্ৰ মুকলি কৰিছে আৰু ময়ো এতিয়া আছোঁ ডিগবৈ সমষ্টিৰ বগাপানী চাহ বাগিচাত। প্ৰায় 1092টা পৰিয়ালে ইয়াত আবেদন পত্ৰ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু তেওঁলোকে আজি বছৰ বছৰ ধৰি তেওঁলোকৰ ঠিকনাবিহীন চাহ বাগিচাৰ লাইনটো এইটো ঠিকনা, কিন্তু আজিৰ পৰা তেওঁলোকৰ যি আবেদন পত্ৰ সংগ্ৰহ কৰিছে, আমি 3-4 দিনৰ পাছতে তেওঁলোকৰ পৰা চৰকাৰীভাৱে তেওঁলোকৰ পৰা সংগ্ৰহ কৰিব। তেওঁলোকে প্ৰতিটো মাটি যিখিনি চৰকাৰীভাৱে বা বাগানত তেওঁলোকে অধিকৃত কৰি আছে, তেওঁলোকৰ নিজৰ নামত তেওঁলোকে পট্টা পাব। গতিকে আজিতো তেওঁলোকৰ শুভ দিন। আৰু তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে চাহ বাগিচাসমূহত ইতিমধ্যে যিবোৰ তেওঁলোকৰ গৃহত বসবাস কৰি আছিলে, যিবোৰ জৰাজীৰ্ণ গৃহ আছে, শ্ৰমিক লাইন আছে, লেবাৰ লাইন, তেওঁলোকৰ গৃহসমূহ মেৰামতি কৰিবৰ কাৰণেও 1 লাখ টকা প্ৰতিটো পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে দিনজয় চাহ বাগিচাৰ পৰা। আৰু তাৰ উপৰিও তেখেতে আৰু এটা ঘোষণা কৰিছে যে আমাৰ চাহ বাগিচা অঞ্চলত যি স্থায়ী মাটি ম্যাদী বঁটা যি পাব, তাৰ পৰৱৰ্তী সময়ত প্ৰতিটো ঘৰৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যোজনাৰ দ্বাৰা প্ৰতিটো পৰিয়ালক 1,60,000 টকা তেওঁ অনুদান দিয়াৰ এটা ঘোষণা কৰিছে। গতিকে সেইকাৰণে আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। আৰু ইতিমধ্যে সমগ্ৰ অসমৰ ৰাইজে জানে যে বিভিন্ন সময়ত চাহ বাগিচা অঞ্চলৰ কাৰণে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰি আহিছে। আৰু ইতিমধ্যেই আমি ডিগবৈ সমষ্টিত বহু কাম কৰিছোঁ। এতিয়া য'ত কেঁচা ৰাস্তা আছিলে, সেই কেঁচা ৰাস্তাসমূহ এতিয়া পকী কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। আমি ডিগবৈ সমষ্টিত প্ৰতিখন চাহ বাগিচাতে 4 কোটি 5 কোটি টকাকৈ মোৰ কাৰ্যকালতে নিৰ্মাণ কৰিবলৈ আমি সক্ষম হৈছোঁ। য'ত হাইস্কুল নাছিলে, এম ই স্কুল নাছিলে, প্ৰতিখন চাহ বাগিচাত হাইস্কুল, এম ই স্কুল নিৰ্মাণ হৈছে। আমাৰ মন্দিৰ নিৰ্মাণ কৰিব টকা দিয়া হৈছে, মছজিদ নিৰ্মাণ টকা দিয়া হৈছে, নামঘৰ নিৰ্মাণ কৰিব টকা দিয়া হৈছে। তাৰ উপৰিও বগাপানী চাহ বাগিচাতে প্ৰায় 7টাকৈ জল জীৱনৰ আমাৰ আঁচনি দিয়া হৈছে। তাৰ উপৰিও এটা মন্দিৰ, বৃহৎ মন্দিৰ যিটো জগন্নাথ মন্দিৰ, সেই জগন্নাথ মন্দিৰ প্ৰতিটো অঞ্চলতে নিৰ্মাণ হৈছে। আৰু তাৰ দ্বাৰা যিবোৰ বিয়া সভা হ'ব বা মৃতকৰ কাম কৰা হ'ব, কাৰণ তেওঁলোকে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল আৰু সেই দুৰ্বলতাৰ কাৰণে বহু ক্ষেত্ৰত নিজৰ মৃতকৰ কামখিনি বা বিয়াবোৰৰ যিখিনি কাৰ্য আচলতে সমাপন কৰিব নোৱাৰে সুন্দৰভাৱে। সেইটো কাৰণে তাত বিনামূলীয়াকৈ বিয়াবোৰ কৰিব পাৰিব, তাত বিনামূলীয়াকৈ ধৰ্মীয় অনুষ্ঠান কৰিব পাৰিব। গতিকে তাত সম্পূৰ্ণকৈ ফ্ৰীকৈ বাগানে মেইনটেনেঞ্চ কৰিব, ফ্ৰীকৈ ব্যৱস্থা কৰিব, যথেষ্ট কাম কৰিছে। তাৰ উপৰিও চাহ বাগিচা অঞ্চলত ইতিমধ্যে যিবিলাক চাহ বাগিচাত লাইটৰ ব্যৱস্থা আছে, তাত লাইটৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী পঢ়িছে, বিনামূলীয়া কিতাপ, বিনামূলীয়া ইউনিফৰ্ম, বিনামূলীয়া আমাৰ দুপৰীয়া আহাৰ, এনেধৰণৰ বহু
আঁচনি অভিলেখী আঁচনি পাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আজিৰ দিনটোতেই টিংখঙত আনুষ্ঠানিকভাৱে আজি চেক বিতৰণ কৰিলে 4খন জিলাৰ আমাৰ তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ 10,000 যুৱক যুৱতীক নিবনুৱা যুৱক যুৱতী তেওঁলোকে সংস্থাপিত হ'বৰ কাৰণে বিভিন্ন ব্যৱসায় কৰিবৰ কাৰণে আজি 75,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে 10,000 যুৱক যুৱতীক আৰু আমাৰ ডিগবৈ সমষ্টিৰ পৰা 416গৰাকী যুৱক যুৱতীয়ে টকা পাইছে আৰু পৰৱৰ্তী সময়ত নিশ্চয় আৰু বহু তেওঁলোকে আৰ্থিক অনুদান চৰকাৰৰ পৰা পাব আৰু আমাৰ যিখিনি নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাখিনি কিছু হ'লেও তেওঁলোকক কম হ'ব লাঘৱ হ'ব বুলি অনুমান হয় গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই চাবগিছাৰ পৰাই ধন্যবাদ জনাইছোঁ আৰু মাননীয় আমাৰ কেবিনেট মন্ত্ৰী চাৰ্ভনিং মন্ত্ৰী আমাৰ ৰূপেশ গোহালা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ অসম চৰকাৰক ধন্যবাদ দিছোঁ আৰু অহা দিনবিলাকত গ্ৰাম্য অঞ্চল চাবগিছা অঞ্চলৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে আৰু অভূতপূৰ্ব হ'ব থেংক ইউ Bureau Report, B+, NE.